যেটো দাম 1 লাখ আছে নিউ প্ৰাইস i7 ৰ প্ৰসেসৰ হয় i7 প্ৰসেসৰ 8th জেনাৰেশনৰ হয় কন্ডিশন চাই লোৱা সিলভাৰ কালাৰ আৰু কি কম তাৰপিছত 32GB RAM আছে ইয়াতে তাৰপিছত 512GB SSD আছে লগত 500GB গ্ৰাফিক্স আছে লগত Nvidia GeForce গ্ৰাফিক্স কাৰ্ডো আছে মানে 1 লাখ টকাৰ ল্যাপটপটো আপুনি কিমানত দি আছে 30000 টকা কি কয় আপুনি 30000 টকা ইয়াৰ ওয়াৰেন্টি গ্যাৰান্টি পাই যাব মানে 1 মান্থটো আমি ৰিপ্লেসমেন্ট গ্যাৰান্টি তে যদি কিবা প্ৰবলেম পায় ডাইৰেক্ট ৰিপ্লেস কৰি লৈ যাব মানে যদি দাদাৰ তাত আপোনালোকে ল্যাপটপ লয় তেতিয়া হলে 1 মাহ মানে কি গ্যাৰান্টি থাকিব ফুল গ্যাৰান্টি আৰু তাৰ পিছত 7 মাহ ওয়াৰেন্টি থাকিব নেকি কয় আৰু তাৰ পিছতো যদি আপোনাৰ ল্যাপটপটো ভাল নালাগে তেতিয়া হলে আপুনি দাদাৰ ওচৰত লৈ আহক দাদাই এক্সচেঞ্জ কৰি আৰু বেলেগ এটা দি দিব নমস্কাৰ মই তপন মহন্ত উন্নয়তি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো মই আজি আছো এনকে টেক কেয়াৰ আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে যদি ল্যাপটপ লয় কাস্টমাৰে কি কি সুবিধা পাব কাস্টমাৰে ফাৰ্স্ট অফ অল তো একদম ভাল কোৱালিটিৰ কন্ডিশনৰ ল্যাপটপ এটা বহুত কম দামত পাব দুই নম্বৰতে সার্ভিস ভাল পাব আফটার সেল সার্ভিস যে কিবা ইস্যু হয় আমি ওয়ারেন্টি দিম 7 মান্থৰ ৰিপ্লেসমেন্ট ওয়ারেন্টি দিম তো লৈ যাব পাৰিব থাৰ্ডলি আমি ল্যাপটপৰ লগত গিফট দিম বেগ দিম মাউস দিম কিবোর্ড গাৰ্ড দিম তো গোটেইখিনি ফেসিলিটিজ পাব আপোনালোকৰ ইয়াতে আপোনাৰ ইয়াতে একদম লোয়েষ্ট কিমানৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ 10000 ৰ পৰা ষ্টাৰ্ট হৈ 10000 টকাৰ পৰা আপোনাৰ আৰম্ভ হ'ব আৰু সবতকে দামী ল্যাপটপটো কিমান দামী 40000 ত আহিব মানে 40000 টকা নেকি কয় এতিয়া বলক এতিয়া আৰম্ভ কৰো ঠিক আছে আৰম্ভ কৰাৰ আগতে এবাৰ দেখাই দিওক আপুনি ডাটা ষ্টক কিমান আছে আপোনালোকে আহি ভাগৰি যাব কিন্তু ডাটা ষ্টক শেষ নহব নেকি কথা একদম এতিয়া বলক আৰম্ভ কৰো নেকি কথা ঠিক আছে বাৰু প্ৰথমতে চাওমি ইফাল দেখাই দিওক প্ৰথমতে কি দেখাব দাদা হয় Asus F15 যিসকল গেম খেলে একদম ডিমান্ডত থাকে সবে ফোন কৰি খুদি থাকে যে দাদা Asus F15 আহিছে নেকি Asus TUF F15 আহিছে নেকি তো Asus TUF F15 হয় কন্ডিশন চাই লব পাৰে এটা সিঙ্গেল স্ক্ৰ্যাচো নাই কোটো তো তেনেকুৱা ধৰণৰ ল্যাপটপ 1 ইয়াৰ কমপ্লিট হোৱাই নাই এটো তো RGB লাইটিং আছে চাই লব পাৰে এটো i5 10th জেনাৰেশন 8GB RAM 512GB SSD plus GTX 1650 গ্ৰাফিক্স কাৰ্ড আছে তো এটো 40000 আছে 35 ত আমি দি দিম মানে 40000 টকা আপুনি দাম কৈছে মানে 5000 টকা ডিসকাউন্ট দাদা আৰু যদি কোনোবাই আমাৰ ভিডিও চাই আপোনাৰ তাত আহে তেতিয়া হলে ডিসকাউন্ট থাকিব নাই চাও আপোনাৰ ভিডিও চাই কিনে মই ডিসকাউন্টটো কৈ দিছো 5000 এনে নরমাল আহিলে যে 3000 ডিসকাউন্ট আমাৰ তো আপোনাৰ ভিডিও চাই আহিলে এটো মই 35 ত দি দিম খুলিলে আপোনালোকে যদি আমাৰ ভিডিও চাই আহে তেতিয়া হলে দাদাই 5000 ডিসকাউন্ট কৰি দিব নেকি কয় দাদা নেক্সট আৰু নেক্সট ৰাখিছে আপুনি এটো মই কৈ দিছো স্পেক্স কিনে এটো Lenovo IdeaPad ৰ গেমিং ল্যাপটপ হয় এটো i5 10th জেনাৰেশন প্ৰসেসৰ আছে 8GB RAM আছে 256GB SSD আছে প্লাস 1TB হাৰ্ড ডিস্ক আছে লগত GTX 1650 গ্ৰাফিক্স কাৰ্ড আছে তো একদম হেভি ল্যাপটপ হয় RGB লাইট কিবোর্ড জ্বলি যাব তো এটো ল্যাপটপ 43000 আছে 40 আহি যাব মানে 43000 টকা এটো নতুন দাম কিমান হ'ব নতুন দাম অলমোস্ট 90000 আছে মানে 90000 টকা এটো যদি আপুনি নতুন কিনিব যায় আৰু দাদা আপুনি কিমান দি আছে আমি 40 দি আছো মানে 40000 টকা মানে কি বুলি কম মানে 60% ডিসকাউন্ট একদম আপোনালোকে আচৰিত নহব দাদাই যি কৈছে একদম ক্যামেৰাৰ আগত কৈছে নেকি কথা একদম দাদা আৰু এটা কথা সুধো আপোনাক যদি কোনোবাই ভাবে যে তেওঁৰ হাতত এটা সেকেন্ড হ্যান্ড ল্যাপটপ আছে তেওঁ যদি ভাবে যে এক্সচেঞ্জ কৰি মানে বেলেগ এটা ল্যাপটপ লব বিচাৰে তেনেকুৱা ফেসিলিটি আপোনাৰ তাত আমাৰ তাত এক্সচেঞ্জও কৰিব পাৰিব কাৰোবাৰ ল্যাপটপ আছে যদি সেলও কৰিব পাৰিব আমি কাৰোবাৰ পইচা প্ৰবলেম হলে প্লাস কাৰোবাৰ এনেকুৱা হয় যে ল্যাপটপটো নালাগে আৰু তেওঁ যেটো চলাই আছে অলপ আপগ্ৰেড কৰিব বিচাৰে বা তেনেকুৱা ভাল এটা লব বিচাৰে তো তেওঁৰ ল্যাপটপটো আমাৰ তাত আনি মানে সবখিনি ফেসিলিটি যাব মানে আপোনালোকে আহি দাদাৰ ওচৰত আহিলে আপোনালোকে ঘুৰি যাব নালাগে নেকি কথা আৰু কাৰোবাৰ যদি প্ৰবলেম হৈছে ৰিপেয়াৰিংও হৈ যাব সবখিনি ফেসিলিটি দাদাৰ ওচৰত আছে দাদা নেক্সট এটো হৈছে Asusৰে হয় Asus TUF Gaming i5 10th জেনাৰেশন 8GB RAM 1TB হাৰ্ড ডিস্ক SSD আছে ইয়াতে প্লাস GTX 1650 গ্ৰাফিক্স কাৰ্ড আছে তো দেখাই দিছো চলাই কিনে কোনবা কব পাৰে যে এনে ৰাখিছে পুৰা ওয়ার্কিং কন্ডিশন আছে কোটো এটা সিঙ্গেল স্ক্র্যাচ নাই কোটো এটা সিঙ্গেল প্ৰবলেমও নাই সব অল এভৰিথিং ওয়ার্কিং কন্ডিশনত আছে তো এটো দাম কিমান ৰাখিছে 43 আছে 40000 মানে 43 দাম আছে 40000 টকাত আপুনি দি দিব নেকি উইথ বক্স দাদা মই আপোনাক কথা এটা সুধো এতিয়ালৈকে আপুনি কিমান ল্যাপটপ বিক্ৰী কৰিলে এতিয়ালৈকে আমাৰটো বহুত ল্যাপটপ 2-3000 কমপ্লেইন অহা নাই কমপ্লেইন চাওক সেকেন্ড হ্যান্ড ল্যাপটপ লৈ আছে কাস্টমাৰ আমি 10000 ৰ পৰা ষ্টাৰ্ট কৰো এইবিলাক ল্যাপটপত এটা কমপ্লেইন আজিলৈকে আমি পোৱা নাই গেমিং ল্যাপটপত আমি ধৰক প্ৰবলেম পাও 10000 12000 কেতিয়াবা সিঙ্গেল প্ৰবলেম কাৰোবাৰ বেটাৰি ইস্যু আহে তো আমি লগে লগে বেটাৰিটো নতুন বেটাৰি লগাই দিওঁ মানে যিখিনি পাৰে আৰু যিখিনি মানে কি আপোনাৰ মানে নীতি নিয়মৰ ভিতৰত থাকে এনেকুৱা নহয় বোলে ল্যাপটপটো 10000 টকাৰ নিচে বনাব লাগে বোলে 20000 টকা তেনেকৈ তো আৰু তেতিয়া আমি ৰিপ্লেসমেন্ট কৰি দিম তেনেকৈ সম্ভৱ নহয় শুনিলে আপোনালোকে
নেক্সট চাম দাদা, নেক্সট আৰু আছে আপোনাৰ তাতো বহুত লেপটপ আছে, এতিয়া আমি অলপ কম বাজেটৰ চাম নেকি, অলপ মানে কি কয় কম বাজেটৰ চাই লওঁ। হয় 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 ঠিক আছে, আমি কিমান 15,000 পৰা দেখাই দিওঁ এতিয়া। 15,000 টকাৰ পৰাই আপুনি দেখাই দিয়ক যদি বেয়া নাপায়। ঠিক আছে, এইটো চাওক 15,000 টকাৰ লেপটপ নে কি কয়? এইটো 20,000 আছে, 5,000 ডিসকাউন্ট হ'ব। i3 4th জেনাৰেশন হয়, 8GB RAM 256GB SSD। কন্ডিশন চাব পাৰে, ধুনীয়া কন্ডিশন। এইবিলাকত কি হয়, এইটোত নতুন বেটাৰী আছে, তো বেটাৰীত 1 ইয়াৰ ওৱাৰেণ্টি। আচ্ছা, বেটাৰী দাদা আপোনাক আৰু এটা কথা সুধো, ধৰক ভিডিঅ'ত আপুনি যিটো লেপটপ দেখাইছে যদি কাষ্টমাৰে আহে তাৰ পিছত মানে এইটোতো চেঞ্জ হৈ নাযায়, বা বহুত কাষ্টমাৰে মানে কেতিয়াবা কি হয় কমপ্লেইন কৰে যে মানে কি দোকানত মানে কি দাদা আমি গৈছিলো যে আপুনি যিটো দেখাইছিলে সেইটো নাই, বা তেনেকুৱা মানে কি এটা নাই বুলি যিটো কমপ্লেইন আহিব, এইটো ধৰক আপুনি দেখাইছে কালিলৈকে কাষ্টমাৰ নহয়, মই এইটো কোৱা নাই, যে বিক্ৰী হৈ গ'লেতো আৰু উপায় নাই, হয় না? আপুনি নাথাকিলেতো আৰু দিব নোৱাৰে। কাষ্টমাৰে এইটো কমপ্লেইন কৰিব নোৱাৰে যে এইটো আপুনি 15,000 ভিডিঅ'ত কৈছে, এতিয়া ৰিয়েলত 20,000 টকা লাগে, সেইটো কমপ্লেইন কেতিয়াও কৰিব নোৱাৰে। সেইটো কমপ্লেইন কৰিব নোৱাৰে, হয়তো চেল হৈ যাব পাৰে লেপটপটো, আমাৰ তাত ষ্টকত নাথাকিব পাৰে কোনোবাটো লেপটপ, সেইটো লেপটপ নাপালো ইয়াৰ মানে ইকুইভেলেন্ট বেলেগটো লেপটপ পাই যাব। ধৰক i3 এইটো ধৰক মই 15,000ত কৈছো, i3 8GB RAM 256GB, হয়তো সেম মডেলটো নাথাকিলে ইয়াৰ ইকুইভেলেন্ট মডেল বেলেগ i3 15,000 পাই যাব। মানে আপোনালোকে দাদাৰ ওচৰত আহিলে হ'ল, আৰু দাদাৰ কথা ক'লে চবেই জানে নে কি কৰা? একদম, মই দাদাৰ এইকাৰণে দাদাৰ ওচৰত আহিছো। তাৰ নেক্সট কি দেখাব আপুনি? নেক্সট আছে আৰু বহুত লেপটপ আছে, এইবিলাক দেখাই দিও। HP আছে, এইটো HP i3 7th জেনাৰেশনৰ লেপটপ হয়, 8GB RAM 128GB SSD 1TB হাৰ্ড ডিস্ক। এইটো 24,000 আছে, ভিডিঅ' চাই আহিলে 4,000 ডিসকাউন্ট, মানে এইটো 24,000 টকা। যদি আপুনি যদি নৰ্মেল দাদাৰ ওচৰত আহে তেতিয়াহ'লে আপুনি 24,000 টকা দাদাক দিব লাগিব। আপোনালোকে যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে দাদাই 4,000 টকা ডিসকাউন্ট দিব নে কি কয়? একদম কি বুলি ক'ব আপোনাক। নেক্সট আৰু কি দেখাব না? নেক্সট আছে আকৌ 15,000 দেখাই দিওঁ। 15,000 বহুতে মানে কি কম বাজেটৰ দাদা। একচুৱেলি কি জানে, মই আপোনাক এটা কথা, মই আপোনাৰ ওচৰত এইটো কাৰণে আহিছো, বহুত মানে গাঁৱে ভূঞে বা কিছুমান মানুহ থাকে বা কি বুলি ক'ম আৰু, মানে বহুত দুখীয়া ঘৰৰ মানুহ আছে যে এটা লেপটপ ইউজ কৰিব বিচাৰে, বা তেওঁলোকৰ হাতত ইমান পইচা নাথাকে, গতিকে আপোনাৰ ওচৰত আহিলে নিশ্চয় তেওঁলোকৰো মানে সুবিধা হ'ব নে কি কয়? এতিয়া তাৰ কাৰণে আমি অফাৰো ৰাখো। আমাৰ ধৰক যদি যিবিলাক গাঁৱৰ পৰা আহে, BPL কাৰ্ড হোল্ডাৰ ষ্টুডেণ্ট, যোনে কম দামত লেপটপ মানে বেছি দামত লেপটপ এফৰ্ড কৰিব নোৱাৰে, তো তেওঁলোকৰ কাৰণে, প্লাছ আকৌ যোনে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ক্লাছ কৰিব গৈছে, তো তেওঁলোকৰ কাৰণে আমি 5,000 স্পেচিয়েল ডিসকাউন্ট ৰাখি দিওঁ। এইটো এক্সট্ৰা হ'ব নেকি? মানে এক্সট্ৰা নহয়, মানে যিকোনো লেপটপ হওক, ধৰা কিছুমান লেপটপ 3,000 ডিসকাউন্ট আছে, তো সেইবিলাকত তেওঁলোকে 5,000 ডিসকাউন্ট পাব। শুনিলে আপোনালোকে দাদাৰ মানে কি বুলি ক'ব, দাদাই মানে এনেকুৱা ৰাখিছে যে গাঁৱৰ পৰাই যদি কোনোবা আছে যে লেপটপটো চবেই ইউজ নকৰে নে কি কয়, যোনে জানে তেওঁৱে ইউজ কৰিব। চবৰে এটা হেঁপাহ থাকে, সপোন থাকে নে কি কয়? আপোনালোকৰো যদি সপোন আছে তেতিয়াহ'লে আপোনালোকে দাদাৰ ওচৰত আহি যাওক। দাদাই কৈছে যে আপোনালোকে যদি গাঁৱৰ পৰা আহে, বা ধৰি লওক মানে এনেকুৱা নহয় যে গাঁৱৰ পৰা আহিলে যে দুখীয়া মানুহ হ'ব নে কি কয়, তাৰ মাজতে দাদাই চিলেক্টেড কৰি নে কি কয় 5,000 টকা আপোনালোকক ডিসকাউন্ট কৰি দিব নে কি কয়? দাদা নেক্সট আৰু চাম আমি, নেক্সট আপোনাৰ নেক্সট কি দেখাব দাদা? নেক্সট এইটো আছে এটা Lenovo লেপটপ, 180 ডিগ্ৰী লেপটপ হয়, এইটো Ryzen 5 প্ৰচেছৰ হয়, 8GB RAM 256GB। মই লেপটপটো এবাৰ দেখাই দিছো, এইটো দাম কিমান আহিছে দাদা? এইটো এনেটো নতুন দাম 60,000 আছে, আমি ইয়াতে আপোনাক 22,000 দি দিম। মানে 22,000 টকা, 60,000 টকাৰ লেপটপ দাদাই 22,000 টকাত দি দিছে। দাদা মই আপোনাক আৰু এটা কথা সুধো, যদি আপোনাৰ তাৰ লেপটপ কোনোবাই কিনে, ধৰি লও লেপটপটো ধৰি লও কোনোবাই কিনিলে, তেওঁতো আৰু লেপটপটো এনেকে লৈ যাব নোৱাৰে, ইয়াৰ লগত কিবা গিফ্ট থাকিব নেকি, বা লৈ যাব কাৰণে, ঘৰত যাব কাৰণে? গিফ্ট আছে, গিফ্ট আছে। কি কেনেকুৱা ধৰণৰ গিফ্ট থাকিব? মই দেখুৱাই দিওঁ, এবাৰ গিফ্টটো এবাৰ চাই লওঁ নে কি কয়? লেপটপটো আমি চাম বাৰু, আপোনাৰ তাতো বহুত আছে, গোটেই মানে চালেও মানে শেষ হৈ নাযাব নে, কিন্তু আপোনাৰ আৰু ষ্টক আছে, গতিকে আমি মানে এইটো চাই লওঁ যে দাদাৰ তাত যদি আপোনালোকে লেপটপ কিনে, দাদাই লেপটপটো লৈ যাবৰ কাৰণে এটা বেগ দি দিব, দাদাৰ একদম ষ্টিকাৰ লগোৱা আছে নে কি কয়, লগো লগোৱাই আছে। নেক্সট দাদা এইটো কি আছিলে? কিবোৰ্ড গাৰ্ড আছে, কিবোৰ্ড গাৰ্ডটো দাদাই ফ্ৰী দি দিব, আৰু লগতে দাদাই দি দিব এটা মাউচ নে কি কয়? এটা মাউচ দিম আৰু এখন কিবোৰ্ড। কিবোৰ্ডখন যোনে 20,000 ওপৰত কিনিব তেওঁলোকৰ কিবোৰ্ড, বাকি সকলোকে কিবোৰ্ড গাৰ্ড, মাউচটো আৰু বেগটো সকলোৰে কাৰণে। মানে এইটো কম্পালসৰি প্ৰত্যেক মানে কি লেপটপৰ লগতে দাদাই গিফ্ট দিব। আৰু যদি 20,000 টকাৰ ওপৰত কোনোবাই লেপটপ লয় তেতিয়াহ'লে দাদাই এইটো এক্সট্ৰা দি দিব দাদাৰ ফালৰ পৰা নে কি কথা? গতিকে বলক নেক্সট আৰু চাম আমি, দাদাৰ তাত বহুত লেপটপ আছে নে কি কয়? নেক্সট কি দেখাব আপুনি? আৰু এটা দেখাই দিওঁ 15,000 একদম ভাল ভাল কোৱালিটিৰ কণ্ডিশ্যনৰ যিকেইটা লেপটপ, আৰু আমি সেইখিনি লেপটপে ৰাখো শ্ব'ৰুমত, আৰু দুবাৰ তিনিবাৰ চেক কৰি কিনে ৰাখো। তো কোনোবা ভাবিব পাৰে যে
প্ৰব্লেম ওলাব নেকি বা ওলাব নেকি তেনেকুৱা কোনো কথা নাথাকে আমি দুবাৰ তিনিবাৰ চেক কৰাৰ পিছতে ইয়াত ডিসপ্লে কৰো বা কাস্টমাৰ ৰেডি কৰো মানে কাস্টমাৰ চেল কৰাৰ কাৰণে গতিকে টেনচন ল'ব নালাগে আৰু সেকেন্ড কথাটো হৈছে মই নিজেও ইঞ্জিনিয়াৰ আৰু মোৰ যিজন দাদা আছে তেওঁ সেইটো হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ মই নিজে কম্পিউটাৰ ইঞ্জিনিয়াৰ গতিকে কাস্টমাৰ টেনচনে ল'ব নালাগে আৰু বহুতে এনেকুৱা হয় যে ল্যাপটপৰ নলেজ কম থাকে যে ল্যাপটপ এটা লাগে মোক ষ্টুডেন্ট হওক বা অফিচ ৱৰ্কছৰ কাৰণে কিন্তু কি ল্যাপটপ ল'ম i3 ল'ম নে i5 ল'ম নে i7 ল'ম HP ল'ম Lenovo ল'ম Dell ল'ম কিমান কি আছে কনফিউজ হয় তো আহি কিনে আমাক জাষ্ট ক'লে হ'ল যে মই এনেকুৱা ল্যাপটপ ল'ম মোৰ নলেজটো অলপ কম যে মোক কিমান RAM লাগিব মোক কিমান SSD লাগিব বা মোক কি প্ৰচেছৰ লাগিব আমাক ক'লে হ'ল আমি আপোনাক সাজেষ্ট কৰি দিম বা মোক ক'লে হ'ল যে বাজেটটো ইমান মোক ইমানৰ ভিতৰত এটা ভাল ল্যাপটপ দিয়া তো মই সাজেষ্ট কৰি দিম এটোৰ এটা কিমান দাম ৰাখিছে এটো এনেটো 20000 আছে এটো 5000 ডিসকাউন্ট কৰি কিনে আমি 15000 মানে দাদাই 20000 টকা আছে দাদাই 15000 টকা দিও দাদা আপোনাৰ এনেকুৱা সপোন আছে নেকি যে গাঁৱে ভুৱে যিমান মানে কি ষ্টুডেন্ট বুলি কলো বা ধৰি লওক মানে তেওঁলোকক প্ৰত্যেকৰ ঘৰে ঘৰে এটা ল্যাপটপ হওক নে কি কয় এক্স্যাক্টলি স্যাৰ মই কথাটো কৈ দিছো ইয়াৰ বিহাইণ্ড দা ষ্টৰী কৈ দিছো ষ্টৰীটো মই কৈ দিও মই নিজে গাঁৱৰ পৰা আহা মই নিজে দুখীয়া ঘৰৰ ল'ৰা মই বহুত দুখীয়া ঘৰৰ পৰা আহিছো প্লাস কম্পিউটাৰ ইঞ্জিনিয়াৰিং হেনেকে কমপ্লিট কৰিলো মই হায়াৰ ষ্টাডিজত যোৱাৰ ইচ্ছা আছিল মই পইচাৰ অভাৱৰ কাৰণে যাব নোৱাৰিলো তো তাৰ পিছত মই নিজে ফেচ কৰিছিলো প্ৰবলেমটো যে মোক এটা ল্যাপটপ লাগে মই সেই আনন্দৰাম বৰুৱা বঁটা পোৱা ল্যাপটপটোৰে মানে গোটেই কম্পিউটাৰ ইঞ্জিনিয়াৰিং ক্লাছটো শেষ কৰিছো তো সেই ল্যাপটপটোৰে তো মোক যেতিয়া ক্লাছ কৰিছিলো মোক এটা হাই এন্ডৰ ল্যাপটপ লাগা আছিল কোডিংৰ কাৰণে বাকি বাগান কিন্তু মই এফৰ্ড কৰিব পৰা নাছিলো তেতিয়া মই কলেজত যেতিয়া আছিলো তেতিয়া মই ভাবিছিলো যে যদি কেতিয়াবা লাইফত মই কিবা চান্স পাও মোক ভগৱানে চান্স দিয়ে তো ভাল চান্স দিয়ে তেতিয়া মই তেনেকে গাঁৱৰ মানুহৰ কাৰণে বা দুখীয়া যিখিনি এফৰ্ড কৰিব নোৱাৰে গাঁও বুলি নহয় টাউন বা গাঁও সবতে দুখীয়া মানুহ আছে তো তেওঁলোকৰ কাৰণে প্লাস বহুতে কি হয় যে নতুন ল্যাপটপ নতুনকে শিকিব ল্যাপটপ এটা কিনিবও নোৱাৰে নতুন ল্যাপটপ এটা ইমান ইনভেষ্ট কৰিব নোখোজে তো তেনেকুৱা বা ইএমআই পাই যায় দিয়কচোন তো কিন্তু বহুতে ইএমআই এফৰ্ড কৰিব নোৱাৰে তো তেওঁলোকৰ কাৰণে যদি কিবা এটা মই কৰিব পাৰো তেনেকুৱা এটা চিন্তা চৰ্চা লৈয়ে মই এই দোকানখন নেক্সট এইটো আছে এইটো 5 মাহ পুৰণি ল্যাপটপ হয় এছাৰৰ আহিছে ল'ৰা এজনে লৈছিলে তাৰ ইউজে নহল তাক বোলে আকৌ দামী ল্যাপটপ লাগে তো এইটো সেল কৰি কিনে দামী 2.5 লাখ টকাৰ ল্যাপটপ এটা ল'লে তো এইটো হি 80000 নে 85000 দি লৈছিলে তো এইটো আমি 43 ৰাখিছো প্ৰাইসটো 40000 আমি দি দিম ডিসকাউন্ট মানে 80000 টকাৰ ল্যাপটপ 40000 টকা দি আছে একদম পানীৰ ভাৱত আপোনালোকে আচৰিত নহব যি কৈছে একদম দাদা ক্যামেৰাৰ আগত কৈছে নেকি কথা ক্যামেৰা 10000 12000 বা 15000 এটা লৈ আহে তেওঁলোকে বহুতে বন্ধনৰ পৰা লোন লৈ কিনে আহে বা কাৰোবাৰ পৰা ধাৰ লৈ কিনে লৈ একদম মনৰ কথা কৈছে ৰে মোৰ ভাল লাগিছে দাদা এতিয়া ধৰক মই যদি এটা বেয়া ল্যাপটপ এটা বা ৰিপেয়াৰিং কৰা ল্যাপটপ এটা তেওঁলোকক দি পঠাও তো কালি যোৱাৰ পিছত 2 দিন 3 দিন পিছত বেয়া ওলাব তো তাৰ পিছত কি হ'ব ভগৱানে মোক আপোনাৰ কান্দিব নে কি কয় তো মই আপোনাৰ কান্দিব কাৰণ এটা সময়ত যিটো তেওঁৰ সপোন আছিল যিটো তেখেতে আজি মানে কি এটো পূৰণ কৰি আছে নে কি কয় আপোনালোকে নাভাবিব যে সেকেন্ড হ্যান্ড ল্যাপটপ হলে যে বেয়া হ'ব তেনেকুৱা নহয় দাদাই কৈছে যে দাদাই আৰু কি ইয়াতকৈ আৰু কি দিব আপোনালোক সুবিধা 1 মাহ গ্যাৰান্টি দিছে আপোনাৰ 7 মাহ ওয়ারেন্টি দিব নে কি কথা দাদা নেক্সট টাইম আমি সাম দাদাৰ লগত আকৌ আহিম নেক্সট কেতিয়াবা ভিডিওত যদি আপোনালোকে কমেন্ট কৰি জনায় গতিকে দাদাৰ লাইফৰ বিষয়ে আমি বহুত জানিবলগীয়া আছে নে কি কয় গতিকে দাদা প্ৰথম আজি লগ পাইছো হে দাদা নেক্সট কি দেখাব আপুনি নেক্সট আছে এইবিলাক i3 আছে ডেলৰ ধুনীয়া ল্যাপটপ এইবিলাক আছে এইবিলাক আমি 20000 ত দি দিব পাৰিম মানে 20000 টকা নে কি কয় এটো যদি লয় আপোনালোকে 20000 টকা দাদাক দিব লাগিব নেক্সট দাদা ল্যাপটপটো বহুত আছে আজি কি হৈছে 10 12 ৰ ষ্টক খিনি আমাৰ তাত নাই তো দ্যাটস ওয়াই মই দেখাব পৰা নাই নেক্সট দাদা এটো যদি কোনোবাই লয় কিমান দিব লাগিব হেতু 20 দি দিম আমি মানে 20000 টকা যদি এটো ল্যাপটপ লয় তেতিয়াহলে 20000 টকা দিব লাগিব এটো নতুন দাম 60000 টকা আছে এটো কন্ডিশন চাই ল ক্যামেৰা দেখাই দিয়া তো সিলভাৰ কালাৰত হয় i5 প্ৰসেসৰ হয় 8GB RAM তো মানে 60000 টকাৰ ল্যাপটপ আপুনি 20000 টকা দি আছে দাদা নেক্সট এটো ডেলৰ ল্যাপটপ হয় এটো 27000 আছে 5000 ডিসকাউন্ট কৰি দিম আমি নেক্সট আৰু এটো আছে এটো 5000 ডিসকাউন্ট কৰি দিম এটো 16000 দি দিম ডেলৰ i5 প্ৰসেসৰ এইটা Lenovo আছে এই চাৰিটা আছে ষ্টক Lenovo ফিংগাৰপ্ৰিন্ট সেন্সৰ থকা ল্যাপটপ আছে আমাৰ ওচৰত হিপিনৰ দেখা দাদাৰ কিমান ল্যাপটপ আছে সব আপোনালোকে নিজে আহক তেতিয়া এইফালে আপোনালোকে নিজে আহি যেতিয়া টেস্ট বা হেৰি কৰি লব তেতিয়াহলে বেছি ভাল লাগিব নেকি ভিডিওত চালেতো আৰু আপোনালোকে ল্যাপটপ লব নোৱাৰে গতিকে আপোনালোকে যদি নিজে আহি দাদাৰ ওচৰত আহে
তেতিয়াহ'লে দাদাই ডিছকাউণ্টো দি দিব আৰু ধুনীয়াকে চাই ল'ব পাৰে, দাদাৰ কোনো প্ৰব্লেম নাই নে কি কয়? গতিকে আপোনালোকে 1 ঘণ্টা চাই 2 ঘণ্টা চাই নহ'লে দিনটোৱে চাই থাকক নে কি কথা? খালি আপোনালোকে দাদাৰ ওচৰত আহি যাওক নে কি কয়? দাদা আপোনাৰ এটা লেপটপ চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। এড্ৰেছটো আমাৰ এইটো গুৱাহাটীত আছে, গুৱাহাটী চানমাৰীত অৱস্থিত। গুৱাহাটী চানমাৰীত যিখন গুৱাহাটী কমাৰ্চ কলেজ আছে তাৰে একেবাৰে অপজিটতে। তো যোনে কৰবাত লোৱাৰ অসমৰ পৰা আহে, নলবাৰী, বৰপেটা, বঙাইগাঁও, তেওঁলোকে জালুকবাৰীলৈকে আহিলে হ'ল, আহি কিনে বাছত উঠিলে কৈ দিলে হ'ল যে গুৱাহাটী কমাৰ্চ কলেজ যাম, তো গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত বাছে নুমাই দিব, তাৰ পৰা মোক কল কৰিলে হ'ল, একদম কমাৰ্চ কলেজৰ সন্মুখতে আমাৰ দোকানটো। বা যিসকলে আপাৰ আচামৰ পৰা আহে তেওঁলোকে যদি খানাপাৰালৈকে আহে, খানাপাৰাত বাছত কৈ দিলে হ'ল যে গুৱাহাটী কমাৰ্চ কলেজ যাম, গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত বাছে নুমাই দিব, তাতে মোক কল কৰিলে হ'ল যে দাদা আপোনাৰ দোকানটো গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখতে। গতিকে একদম বিচাৰি পোৱাত একেবাৰে ইজি। কোনোবাই ভাবিব পাৰে টান নেকি, একদম টান নহয়। মই আপোনাৰ ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। ঠিক আছে, ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি আপোনালোকে মানে কি দাদাৰ ওচৰত মানে আকৌ আহিব লাগে নে কি কয়, আপোনালোকে যদি কমেন্ট কৰে, লাইক কৰে আৰু ভিডিঅ'টো হেৰি কৰে, তেতিয়াহ'লে মই দাদাৰ ওচৰত আহিম, নহ'লে মই দাদাৰ ওচৰত নাহো নে কি কয়? ঠিক আছে, থেংক ইউ। ঠিক আছে, অ'কে।